প্ৰায় 1994 চনতে প্ৰথম গৰু কিনিছোঁ। তেতিয়াৰ পৰাই গৰু পালনৰ লগত জড়িত হৈ আছোঁ আৰু মাজতে অকণমান ব্যৱসায়টো মোৰ ডাউন হৈছিলে। মোৰ দেউতা মা থকা অৱস্থাত তেখেতসকলক চিকিৎসা কৰাৰ সময়ত মই এই ব্যৱসায়ৰ প্ৰতি চকু দিব নোৱাৰাৰ কাৰণে সেই সময়ত মোৰ ব্যৱসায়টো ডাউন হৈছিলে। তাৰপিছত মই 2005 চনমানৰ পৰা আকৌ এই ব্যৱসায়টোত মই পুনৰ উদ্যমেৰে আগবাঢ়িছোঁ। মই এই গো পালনৰ জৰিয়তে মোৰ পৰিয়ালৰ পোহপালন কৰি আহিছোঁ আৰু এই গো পালনটো মোৰ মানে বৰ্তমান মানে মোৰ উপাৰ্জনৰ একমাত্ৰ পথ। গতিকে এই গোপালনৰ জৰিয়তে গোটেই পৰিয়ালৰ মই পোহপালন দি আহিছোঁ। বৰ্তমান মাঘৰ বিহুৰ বাবে আপুনি কিমান লিটাৰ দৈ প্ৰস্তুত কৰিছে? মাঘৰ বিহুৰ কাৰণে মই প্ৰায় 150 লিটাৰৰ ওপৰত, 200 লিটাৰ খুব সম্ভৱ নহ'বগৈ, 150 লিটাৰৰ ওপৰত মই দৈ প্ৰস্তুত কৰিছোঁ। যোৱা বছৰ কাতি বিহুত মই 100 লিটাৰ দৈ বিহুৰ কাৰণে প্ৰস্তুত কৰিছিলোঁ। তথাপিও মই কুলাব নোৱাৰিলোঁ, গ্ৰাহকৰ চাহিদা বেছি। গতিকে এইবাৰ মই প্ৰায় 150 লিটাৰৰ ওপৰত দৈ প্ৰস্তুত কৰিছোঁ। এয়াও মই এইবাৰ যিমান গ্ৰাহকে এতিয়ালৈকে ফোন কৰি আছে, গতিকে মোৰ ঘৰৰ পৰাই এইখিনি আদায় হৈ যাব। গতিকে মই আৰু দিব নোৱাৰিম কিজানি। 120 টকা প্ৰতি লিটাৰ দাম। চৰকাৰৰ পৰা মই কোনো ধৰণৰ সাহাৰ্য পোৱা নাই, কিন্তু 1994 চনত মই প্ৰথম যেতিয়া গো পালন আৰম্ভ কৰিছিলোঁ তেতিয়া মই DICৰ পৰা এটা ঋণ লৈছিলোঁ। চৰকাৰী ঋণ লৈ পেলাই আৰম্ভ কৰিছিলোঁ। আমাৰ পৰিয়ালৰ অৱস্থা বৰ ভাল নাছিল, সেইকাৰণে মই চৰকাৰী ঋণ লৈ পেলাই তেতিয়া এই গৰু পালনৰ কাৰণে আগবাঢ়িছিলোঁ আৰু তেতিয়াৰ পৰা ক্ৰমান্বয়ে মোৰ গৰু আছেই আৰু তেতিয়াৰ পৰাই মই পালন কৰি আছোঁ। আৰু এই 2023 চনত আমাৰ বিশ্ব যি অভিলেখ হৈছিলে, সেই বিশ্ব অভিলেখত মই এগৰাকী লোকবাদ্য শিল্পী আৰু সেই লোকবাদ্য শিল্পী হিচাপে মই তাত অংশগ্ৰহণ কৰিছিলোঁ। আৰু সেই অংশগ্ৰহণ কৰোঁতে আমাৰ চৰকাৰে যি মাননি আগবঢ়াইছিলে 35,000 টকা, সেই 35,000 টকাৰে মই এজনী গাই কিনি আনিছিলোঁ। আৰু সেই গাই কিনি অনা কথাটো আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ হোৱাত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আহি জখলাবন্ধাত 2023 চনৰ 21 জুন তাৰিখে আহি মোক লগ কৰি পেলাই মোক অনুপ্ৰেৰণা যোগাইছিলে আৰু তেখেতে আশ্বাস প্ৰদান কৰিছিলে যে মোৰ এই ব্যৱসায়টো আগবঢ়াই নিবৰ কাৰণে তেখেতে আৰ্থিক সাহাৰ্য কিছু প্ৰদান কৰিব। কিন্তু মোৰ দুৰ্ভাগ্য, তাৰ কিছুদিন পিছত, সেই বাতৰি প্ৰচাৰ হোৱাৰ কিছুদিন পিছত আপোনাৰ মোৰ গোহালিৰ পৰাই 2জনী গৰু চোৰে চুৰ কৰি লৈ গ'ল। আৰু সেই চুৰ কৰি নিয়াৰ ফলত আমাৰ স্থানীয় বিধায়ক শ্ৰদ্ধাৰ কেশৱ মহন্ত ডাঙৰীয়াৰ জৰিয়তে মই মুখ্যমন্ত্ৰী মহোদয়লৈ এখনি আৰ্থিক সাহাৰ্যৰ কাৰণে আবেদন আগবঢ়াইছিলোঁ, কিন্তু সেইখনৰো এতিয়ালৈকে কোনো সুফল লাভ কৰা নাই। আশা ৰাখিছোঁ বিগতসকলে মোৰ ব্যৱসায়টো আগবঢ়াই নিয়াৰ কাৰণে কিবা মোক অৰিহণা আগবঢ়াই আৰ্থিক সাহাৰ্য প্ৰদান কৰিব।